শ্রীভূমি জেলার বাজারিছড়ার উত্তর গোপালপুর গ্রাম থেকে মধ্যপ্রদেশের ঝাবুয়া জেলা থেকে অপহৃত 2 তরুণীকে উদ্ধার করেছে মধ্যপ্রদেশ ও শ্রীভূমি পুলিশের যৌথ দল। এ ঘটনায় সম্পর্কে ভাই সুদীপ নাথ ও প্রদীপ নাথকে গ্রেপ্তার করা হয়েছে। পুলিশের দাবি, বিয়ের প্রলোভন দেখিয়ে 2 তরুণীকে অপহরণ করে তারা নিজ বাড়িতে নিয়ে এসেছিল। আদালত থেকে ট্রানজিট রিমান্ড নিয়ে অভিযুক্তদের ও উদ্ধার হওয়া তরুণীদের মধ্যপ্রদেশে নিয়ে গেছে পুলিশ। ভানুচন্দ্রীর রিপোর্ট, আসাম প্রাইম নেটওয়ার্ক। এই কেছটোত দুজন অভিযুক্ত আমাৰ বাজাৰিছড়া পিএছ এৰিয়াত আছে বুলি খবৰ পাইছিলে। তেওঁলোকে আমাক খবৰ দিলে আৰু দুজনী ভিক্টিম যোন কিডনেপ হৈছিলে তেওঁলোকৰ সন্ধানত আহিছিলে আৰু আমি খবৰ পোৱাৰ লগে লগে আমি তেওঁলোকক যি সহযোগ কৰিব লাগে কৰিলোঁ আৰু আমাৰ বাজাৰিছড়া পুলিচৰ টীমে তেওঁলোকক লগত লৈ মধ্যপ্ৰদেশ ঝাবুৱা পিএছৰ তেওঁলোকৰ টীম লগত লৈ পেলাই উদ্ধাৰ কৰা হ'ল ভিক্টিম দুগৰাকী ক্ৰমে শিৱানী, ডটাৰ অফ উৰ্জিক খাৰেৰী, এণ্ড 2 নম্বৰগৰাকী হৈছে কৰিশ্মা, ডটাৰ অফ উৰ্জিং খাৰেৰী। দুগৰাকী পঞ্চকানাকা পিএছ ঝাবুৱা, ডিষ্ট্ৰিক্ট ঝাবুৱা, মধ্যপ্ৰদেশ তাৰ নিবাসী। তেওঁলোকক অভিযোগ মতে প্ৰদীপ নাথ অভিযুক্ত চন অফ প্ৰণয় নাথ আৰু সুদীপ নাথ চন অফ প্ৰণয় নাথ, দুয়োগৰাকী গোপালপুৰ পিএছ বাজাৰিছে। তেওঁলোকে কিডনেপ কৰি আনিছিলে, বৰকৈ আনি পেলাই তেওঁলোকক ৰখা হৈছিলে। আৰু এই যেতিয়া আমাৰ মধ্যপ্ৰদেশ পুলিচৰ পৰা খবৰ পোৱা হ'ব, আমাৰ বাজাৰিছড়া পুলিচে তেওঁলোকক উদ্ধাৰ কৰি পেলাই ইতিমধ্যে গতাই গৈছে আৰু আইনগত প্ৰচিডিউৰ আছে ফ'ল' কৰি পেলাই তেওঁলোকে ইতিমধ্যে তেওঁলোকক ট্ৰেনজিট ৰিমাণ্ড লৈ পেলাই তেওঁলোকক লৈ গৈছে। তেওঁলোকক মধ্যপ্ৰদেশ লৈ যাব।